Good morning everyone. মই প্ৰথমতে The Learning Methods লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ভাৰতৰ সংবিধানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। গতিকে সকলোৱে আশা কৰোঁ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ আমাৰ আলোচনাৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধান প্ৰণয়ন কমিটি সভাপতি কোন আছিল? অপশন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশন বি ভীমৰাও আম্বেদকাৰ, অপশন চি মহম্মদ জাদুল্লাহ, অপশন ডি কে এম মুন্সি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। দ্বিতীয় প্ৰশ্নটো আমি আলোচনা কৰিম। দ্বিতীয় প্ৰশ্নটোত কি কৈছে? ভাৰতৰ সংবিধান খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি কোন আছিল? ইয়াৰ অপশন যিকেইটা দিয়া আছে, অপশন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশন বি ভীমৰাও আম্বেদকাৰ, অপশন চি মহম্মদ জাদুল্লাহ, অপশন ডি কে এম মুন্সি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন বি ভীমৰাও আম্বেদকাৰ। ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি আছিল ভীমৰাও আম্বেদকাৰ। তাৰ পিছৰ প্ৰশ্নটো কি কৈছে? সংবিধানখন কেতিয়াৰ পৰা বলবৎ হৈছিল? আমাৰ যি সংবিধান, এই সংবিধানখন কেতিয়াৰ পৰা বলবৎ হৈছিল? ইয়াৰ অপশন দিয়া হৈছে এ নম্বৰ 1950 চনৰ 15 আগষ্ট, বি নম্বৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা, চি নম্বৰ 1947 চনৰ 26 জানুৱাৰীৰ পৰা, ডি নম্বৰ 1949 চনৰ 26 জানুৱাৰীৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে ভাৰতৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ ডি। তাৰপিছত কি কৈছে? সংবিধানখনত কেইটা অনুচ্ছেদ আছে? ইয়াৰ অপশন দিয়া হৈছে অপশন এ নম্বৰ 390টা, অপশন বি 395টা আৰু অপশন চি 385টা আৰু অপশন ডি 398টা। তো ইয়াৰ সংবিধানখনত ইয়াৰ অপশন বি নম্বৰ শুদ্ধ উত্তৰ। সংবিধানখনত সাধাৰণতে 395টা অনুচ্ছেদ আছে, আপোনালোকে মনত ৰাখিব। তাৰপিছত প্ৰশ্ন কৈছে ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে কেতিয়া সংশোধন কৰা হৈছিল? অপশন ডি, অপশন এ 1950 চনত, অপশন বি 1955 চনত, অপশন চি 1960 চনত, অপশন ডি 1995 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন ডি 1995 চনত। ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমতে 1995 চনত সংশোধন কৰা হৈছিল। কোনখন দেশৰ সংবিধান আকাৰত আটাইতকৈ ডাঙৰ? কোনখন দেশৰ সংবিধান আকাৰত আটাইতকৈ ডাঙৰ? অপশন এ আফ্ৰিকা, অপশন বি আমেৰিকা, অপশন চি ভাৰত আৰু অপশন ডি ইংলেণ্ড। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন চি ভাৰত। আমাৰ ভাৰতৰ যিখন সংবিধান আছে, সেই সংবিধানখন আকাৰত আটাইতকৈ ডাঙৰ সংবিধান। গতিকে ভাৰত হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ভাৰতত গণ পৰিষদ কেতিয়া গঠন কৰা হৈছিল? অপশন এ 1947 চনৰ 9 ডিচেম্বৰ, অপশন বি 1949 চনৰ 20 জুন, অপশন চি 1945 চনৰ 10 জুলাই আৰু অপশন ডি 1947 চনৰ 15 আগষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ 1947 চনৰ 9 ডিচেম্বৰ। অৰ্থাৎ আমাৰ ভাৰতত গণ পৰিষদ গঠন কৰা হৈছিল 1947 চনৰ 9 ডিচেম্বৰ তাৰিখে। তাৰপিছত কি কৈছে? ভাৰতৰ সংবিধানৰ কোন সংশোধনীৰ জৰিয়তে লোকসভা আৰু বিধানসভাৰ ক্ষেত্ৰত ভোটদাতাৰ বয়স 21 বছৰৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছে? তো আমাৰ যি ভাৰতীয় সংবিধান, এই সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে আমাৰ কি কৰা হৈছে? আমাৰ লোকসভা আৰু বিধানসভাৰ যি ভোট দিয়া যি বয়সৰ সীমা, সেইটো 21 বছৰৰ পৰা
হ্ৰাস কৰি পিনে 18 বছৰ কৰিছে। ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন বি 61তম সংশোধনীৰ দ্বাৰা আমাৰ কি কৰা হৈছে 21 বছৰৰ পৰা 18 বছৰলৈ আমাৰ যি ভোটদাতাৰ যি বয়স সেইটো হ্ৰাস কৰা হৈছে। ইয়াৰ শুদ্ধটো হ'ল 61তম। তাৰপিছত কৈছে ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক কোন? আমাৰ যি ভাৰতবৰ্ষ এয়া আমাৰ প্ৰথম নাগৰিক কোন হয় সাধাৰণতে? প্ৰধানমন্ত্ৰী, অপশ্যন এ, অপশ্যন বি বিধায়ক হয়, অপশ্যন চি ৰাষ্ট্ৰপতি হয়, নে অপশ্যন ডি বয়োজ্যেষ্ঠ ব্যক্তি হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ৰাষ্ট্ৰপতি। আমাৰ ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰথম নাগৰিক হিচাপে আমি গণ্য কৰোঁ। ঠিক আছে। আজি 10 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ শাসনৰ মুৰব্বী কোন? ভাৰতবৰ্ষৰ শাসনৰ মুৰব্বী কোন? ভাৰতে